আপোনালোকে জানেনে কিং কোব্ৰা একমাত্ৰ এনেকুৱা সাপ যিয়ে কণী পাৰিবৰ কাৰণে বাহ সাজে। ইয়াৰ উপৰিও ইয়াৰ খং যেতিয়া মূৰৰ ওপৰত উঠে তেতিয়া সি বেলেগ সাপৰ দৰে ফুচফুচ নকৰে, বৰঞ্চ কুকুৰৰ দৰে গেঙেৰি উঠে আৰু নিজৰ শৰীৰৰ 3 ভাগৰ এভাগ ওপৰলৈ উঠাই দিয়ে। লক্ষ্য কৰিব, ই যদি আমাতকৈ ডাঙৰ হয় মানুহতকৈ বেছি ওপৰলৈ উঠিব পাৰে। ই প্ৰায় 18 ফুট মানলৈ দীঘল হয়, যিয়ে ইয়াক পৃথিৱীৰ সকলোতকৈ দীঘল বিষাক্ত সাপৰ শাৰীত 1 নম্বৰত থয়। আৰু ইয়াৰ খাদ্যৰ তালিকাত সাপো দেখা যায়, সেইবোৰ বিষাক্তই হওক বা বিষ নথকাই হওক, ই খাই পেলায়। ইয়াৰ উপৰিও ই একে ধৰণৰ বিষাক্ত সাপো ই খাবলৈ বাদ নিদিয়ে। ইহঁতে দংশন কৰা কথা যদি ক'বলৈ যাওঁ তেনেহ'লে এই সাপবিধে দংশন কৰিলে এজন মানুহৰ ভয়ানক পৰিস্থিতি হ'ব পাৰে, ভয়ানক পৰিণতি হ'ব পাৰে, যাৰ ফলত মানুহজনৰ গোটেই শৰীৰটো জঠৰ হৈ যাব পাৰে আৰু হৃদয়যন্ত্ৰ বন্ধ হৈ যোৱা আৰম্ভ হয়, যাৰ কাৰণে ইয়াৰ দংশনৰ ফলত হাতীৰ দৰে ডাঙৰ জীৱ এটাৰো মৃত্যু হৈ যায়।